Hello everyone, welcome to Free Online Class Assam. আজি আমি আলোচনা কৰিম তোমালোকৰ ক্লাছ 10 আসামিছৰ 2 নম্বৰ চেপ্টাৰ জিকিৰ। এইটো চেপ্টাৰৰ সকলো প্ৰশ্ন উত্তৰবোৰ লগতে এইটো চেপ্টাৰত থকা কিছুমান অতিৰিক্ত প্ৰশ্ন উত্তৰ যিকিটা প্ৰিভিয়াছ ইয়াৰ HSLC এক্সামত আহি গৈছে। সো ভিডিওটো লাষ্টলৈকে চাবা আৰু প্ৰশ্ন উত্তৰ কিটা মাৰ্ক অনুযায়ী ছুটি আৰু সহজকৈ দিয়া হৈছে যাতে তোমালোকৰ বাবে ইজি হয়। সো ভিডিওটো লাষ্টলৈকে চাবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা। সো বলা কোৱেশ্চন কিটা লৈ আগবাঢ়ো। চোৱা প্ৰথমতে দিয়া আছে ভাষা বিষয়ক তাৰে 1 নম্বৰ কোৱেশ্চন দিয়া আছে চমু উত্তৰ দিয়া। তাৰে চোৱা প্ৰথম কোৱেশ্চনটো দিয়া হৈ আছে জিকিৰৰ ৰচক কোন? এনসাৰ হৈছে জিকিৰৰ ৰচক হ'ল আজান ফকিৰ। নেক্সট কোৱেশ্চন চোৱা কোনবোৰ গীতৰ সৈতে জিকিৰ গীতৰ সুৰৰ সাদৃশ্য আছে? সাদৃশ্য মানে হৈছে মিল আছে, ঠিক আছে। সো কোনবোৰ গীতৰ সৈতে জিকিৰ গীতৰ মিল দেখিবলৈ পোৱা যায় হেতু লিখিব লাগে। এনসাৰ হ'ব উজনি অসমত প্ৰচলিত টুকাৰী গীত তাৰ পিছত দেহ বিচাৰৰ গীত, ঠিক আছে। দুটা গীতৰ লগত কি হয় দুটা লোকগীতৰ লগত জিকিৰৰ গীতৰ সাদৃশ্য দেখিবলৈ পোৱা যায়। এটা হৈছে টুকাৰী গীত আনটো হৈছে দেহ বিচাৰৰ গীত, ঠিক আছে। টুকাৰী গীতটো হৈছে উজনি অসমত প্ৰচলিত। তাৰ পিছত চোৱা নেক্সট কোৱেশ্চন জিকিৰ শব্দটো কি শব্দৰ পৰা ওলাইছে? এনসাৰ হ'ব জিকিৰ শব্দটো আৰবী জিকিৰ শব্দৰ পৰা ওলাইছে যাৰ অৰ্থ হ'ল বাৰে বাৰে উচ্চাৰণ কৰা। ইম্পৰ্টেন্ট কোৱেশ্চন হয়, মাৰ্ক কৰি ৰাখিবা। জিকিৰ শব্দৰ অৰ্থ কি হয়? জিকিৰ শব্দৰ অৰ্থটো হৈছে প্ৰথমতে চোৱা আৰবী শব্দ জিকিৰৰ পৰা লোৱা হৈছে, এটোৰ অৰ্থ হৈছে বাৰে বাৰে উচ্চাৰণ কৰা। তাৰ পিছত চোৱা 2 নম্বৰ তলৰ শব্দবোৰৰ অৰ্থ লিখা। তাৰে প্ৰথমটো আছে ৰসুল, মুমিন, ৰহম, কুতুব, বান্দা। অৰ্থ কিটা হ'ব চোৱা ৰসুলত কি হ'ব দেৱদূত বা ঈশ্বৰৰ প্ৰেৰিত পুৰুষ বা আল্লাহৰ দূত। তাৰ পিছত মুমিন হ'ব বিশ্বাসী মুছলমান। তাৰ পিছত ৰহম এটো হ'ব দয়া। তাৰ পিছত কুতুব হ'ব ধ্ৰুৱ নক্ষত্ৰ। তাৰ পিছতটো বান্দা এইটো হ'ব বাত্ৰী বা দাহ, ঠিক আছে। তাৰ পিছত চোৱা নেক্সট কোৱেশ্চন 3 নম্বৰ মক্কাৰ দ্বাৰত সাহাব জীৱই মাৰে তালি যেনে খালে খলৰ লগত দৰিকাৰ টপালি। উল্লেখিত কবিতা ভাষীৰ অন্তৰ্নিহিত ভাৱটো বিশ্লেষণ কৰা। সো এইটো হ'ব চোৱা এই কবিতা ভাষীৰ জৰিয়তে কবিয়ে বুজাব বিচাৰিছে যে মানুহে ঈশ্বৰক বিচাৰি মক্কাৰ দৰে তীৰ্থস্থানলৈ যায়, কিন্তু প্ৰকৃততে ঈশ্বৰ মানুহৰ শৰীৰতে বিৰাজমান। যেনেকৈ খাল আৰু শল মাছৰ লগত দৰিকণা মাছৰ কোনো তুলনা নহয়, ঠিক তেনেকৈ বাহ্যিকভাৱে কৰা তীৰ্থযাত্ৰাৰ লগত শৰীৰৰ ভিতৰত থকা ঈশ্বৰক উপলব্ধি কৰাৰ কোনো তুলনা হ'ব নোৱাৰে। কবিয়ে মানুহক নিজৰ অন্তৰতে ঈশ্বৰক বিচাৰিবলৈ আহ্বান জনাইছে। যদি কি হয় ইয়াত কৈছে যে মানুহে কি কৰে মানুহে বাহ্যিক জগতত যেটো আমাৰ বাস্তৱ জগত হয় বাহ্যিক জগতত ঈশ্বৰক বিচাৰি ফুৰে, কিন্তু ঈশ্বৰ বাহ্যিক জগতত নাথাকে। ঈশ্বৰ সকলোতে বিৰাজমান হয়, ঈশ্বৰ মানুহৰ অন্তৰতে বিৰাজমান হৈ থাকে। সো মানুহে নিজকে যদি নিজৰ মাজতে ভগৱানক বিচাৰিবলৈ চেষ্টা কৰে বা মানুহৰ মাজত ভগৱানক বিচাৰিবলৈ চেষ্টা কৰে তেনেহলে তাত ভগৱান বিচাৰি পাব, কিন্তু যদি বাহ্যিকভাৱে তীৰ্থস্থানলৈ গৈ তাত গৈ ভগৱানক বিচাৰে তেনেহলে ভগৱানক নাপায়, ঠিক আছে। তাৰপিছত চোৱা নেক্সট কোৱেশ্চন চোৱা ব্যাখ্যা কৰা। ব্যাখ্যাত প্ৰথমটো দিয়া আছে পানী মৰে পিয়াসত অগ্নি মৰে জাৰত খুদাৰ ৰসুল লুকাই আছে মুমিনৰ আঁৰত। ইম্পৰ্টেন্ট হয়, মাৰ্ক কৰি ৰাখিবা। এনসাৰ হ'ব সো এইকেইটা প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰিবা, ঠিক আছে। যদিও ব্যাখ্যা কৰিব কৈছে অকল তথাপিও তোমালোকে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰিবা, ঠিক আছে। তোমালোকে যদি এনেকৈ লিখা তেনেহলে এক্সামিনাৰে মাৰ্ক কাটিব নোৱাৰে, কিন্তু তোমালোকে এইকেইটা লিখাৰ দৰকাৰ নাই। প্ৰসংগ সংগতি এনেকৈ এক্সট্ৰাকে তোমালোকে লিখিব নালাগে, বাস তোমালোকে প্ৰেগ্ৰাফ চেঞ্জ কৰি লিখিবা, ঠিক আছে। কিয়নো ইয়াত চোৱা প্ৰসংগ দিয়া হৈ আছে, এইটো ভুলকৈ দিয়া হৈ আছে। প্ৰথমটো প্ৰসংগ নহয়, এইটো আচলতে হ'ব সংগতি, তাৰ পিছৰটো হ'ব প্ৰসংগ। কিয়নো চোৱা প্ৰসংগ কাক বোলে? প্ৰসংগ এইটো হয় কোনটো প্ৰসংগত কথাটো কোৱা হৈছে, কিন্তু এইটো কোনটো প্ৰসংগত কথা কোৱা হৈছে সেইটো নহয়, এইটো হৈছে সংগতি। কিয়নো কোনটো চেপ্টাৰৰ লগত সংগতি আছে, কোনটো কিতাপৰ লগত সংগতি আছে সেইটোহে ইয়াত উল্লেখ কৰা হৈছে। তোমালোকে পঢ়ি চোৱা উক্ত কবিতাভাষী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত আজান ফকীৰৰ দ্বাৰা ৰচিত জিকিৰ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে, হয়নে? সো আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত হয়, আমাৰ পাঠ্যপুথিৰ লগত জড়িত, আৰু কোনে লিখিছে? আজান ফকীৰৰ দ্বাৰা লিখিত জিকিৰৰ পৰা আনি দিয়া হৈছে। তাৰমানে কোনটোৰ লগত সংগতি আছে? আমাৰ জিকিৰৰ চেপ্টাৰটোৰ লগত সংগতি আছে। সো এইটো কি হ'ব? সংগতি হ'ব, প্ৰসংগ নহয়, ঠিক আছে। সো তেনেকৈ তলৰটো হ'ব সংগতি, ঠিক আছে। সো সংগতিটো চোৱা সংগতি এইটো কি হ'ব? এইটো হ'ব প্ৰসংগ, এইটো সংগতি নহয়। প্ৰসংগ কি হ'ব? কোনটো প্ৰসংগত কথাটো কৈছে, যিটো কথা নেকি ইয়াত চোৱা প্ৰথমত কৈছে কুৱেশ্যনটোত সুধিছে যে পানী মৰে পিয়াসত অগ্নি মৰে জাৰত খুদাৰ ৰসুল লুকাই আছে মুমিনৰ আঁৰত।
এই কথাটো কবিয়ে কোনটো প্ৰসংগত উল্লেখ কৰিছে সেইটো লিখিব লাগে সো এইটো সংগতি নহ'ব এইটো হ'ব প্ৰসংগ পঢ়ি চোৱা এই পথ ফাঁকিৰ জৰিয়তে আল্লাহ অৰ্থাৎ ভগৱানৰ সান্নিধ্যৰ পথ কিদৰে লাভ কৰিব পাৰি তাকেই ক'বলৈ বিচাৰিছে সো কবিয়ে কি কথা ক'ব বিচাৰিছে কোনটো কথাৰ প্ৰসংগত এইটো ক'ব বিচাৰিছে সেইটো এইটো হয়নে সো এইটো কি হ'ব সংগতি নহয় এইটো হ'ব প্ৰসংগ কোনটো প্ৰসংগত কবিয়ে এইটো কথা ক'বলৈ বিচাৰিছে এইটো আল্লাহ অৰ্থাৎ ভগৱানৰ সান্নিধ্যৰ পথ কিদৰে লাভ কৰিব পাৰি সেইটো প্ৰসংগত কবিয়ে এই কথাটো ক'ব বিচাৰিছে ঠিক আছে সো তোমালোকে এনেকৈ প্ৰসংগ সংগতি লিখিব নালাগে ইয়াত ভুলকৈ দিয়া হৈ আছে তোমালোকে যদি এইকেইটা নিলিখা তেনেকৈ হ'ব জাষ্ট পেৰাগ্ৰাফ চেঞ্জ কৰি লিখিবা তাৰপিছত চোৱা ব্যাখ্যা যিদৰে পানীৰ মাজত থাকিও পানীয়ে পিয়াসত মৰিব পাৰে আৰু অগ্নিৰ মাজত থাকি অগ্নিয়ে জাৰত মৰিব পাৰে সেইটো এক আচৰিত কথা ঠিক তেনেকৈ আল্লাহ আৰু তেওঁৰ দূত বিশ্বাসী মুছলমানসকলৰ হৃদয়ত লুকাই থাকে কিন্তু তেওঁলোকে সেই কথা উপলব্ধি কৰিব নোৱাৰে ইয়াৰ দ্বাৰা কবিয়ে বুজাইছে যে ঈশ্বৰক বাহিৰত বিচাৰি ফুৰাৰ প্ৰয়োজন নাই তেওঁ আমাৰ অন্তৰতে আছে তাৰপিছত খ নম্বৰটো চোৱা মক্কাৰ দুৱাৰত চাহাব তিৰবেনীৰ ঘাট বেখাব নোৱাৰে তাত মায়াই ভেটে বাট এইটো কি কৰিব লাগে ব্যাখ্যা কৰিব লাগে ঠিক আছে মই আগতে কোৱাৰ নিচিনা তোমালোকে এইকেইটা লিখিব নালাগে এইকেইটা কাটি দিবা তোমালোকে জাষ্ট পেৰাগ্ৰাফ চেঞ্জ কৰি লিখিবা সো প্ৰথমটো কি হ'ব চোৱা উক্ত কবিতা বাক্য আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত আজান ফকীৰৰ দ্বাৰা ৰচিত জিকিৰ নামৰ পাঠ্যৰ পৰা তুলি দিয়া হৈছে চবতে একে হ'ব এইটো কিয়নো এইটো একেটা চেপ্টাৰৰ পৰা দিয়া হৈছে একেজন কবিয়ে লিখা জিকিৰৰ পৰা দিয়া হৈছে হয়নে সো সেইকাৰণে একেটা হ'ব তাৰপিছত এইটো প্ৰসংগ যিটো হয় এইটো বেলেগ হ'ব এইটো সংগতি নহয় আচলতে প্ৰসংগ হ'ব এই পথ ফাঁকিৰ জৰিয়তে কবিয়ে মায়াত আবদ্ধ হৈ জীৱন পাৰ কৰি মানুহ কিদৰে জীৱনৰ অন্তিম দিনত ভগৱানক বিচাৰি গৈ হাবাতৰি খাইছিল তাৰ কথা কোৱা হৈছে সো কোনটো কথাৰ প্ৰসংগত কথাটো কোৱা হৈছে যে কবিয়ে এই পদ্যবাক্যৰ জৰিয়তে কবিয়ে মায়াত আবদ্ধ হৈ জীৱন পাৰ কৰি মানুহে কিদৰে জীৱনৰ অন্তিম দিনত ভগৱানক বিচাৰি গৈ হাবাতৰি খায় যে মানুহ কেনেকৈ গোটেইটো জীৱন নিজৰ পৰিয়ালৰ বা এইটো সংসাৰৰ মায়াত আবদ্ধ হৈ থাকে কিন্তু জীৱনৰ যিটো অন্তিম সময় থাকে অন্তিম সময়টোত গৈ ভগৱানক বিচাৰি হাবাতৰি খাই থাকে বিভিন্ন তীৰ্থস্থানলৈ গৈ ভগৱানক বিচাৰি থাকে তাৰ কথা কোৱা হৈছে এইটো ব্যাখ্যাটো চোৱা ব্যাখ্যাটো হ'ব কবিয়ে কৈছে যে মক্কাৰ দৰে পবিত্ৰ তীৰ্থস্থান ত্ৰিবেণীৰ দৰে পবিত্ৰ ঘাট আছে কিন্তু সেই ঘাটত মায়াই এনেদৰে ভাত বেটি ধৰিছে যে তাত কোনো আধ্যাত্মিক জ্ঞানৰ আদান প্ৰদান কৰিব নোৱাৰি অৰ্থাৎ মানুহে তীৰ্থস্থানলৈ গ'লেও মায়াৰ বন্ধনত আবদ্ধ হৈ থকাৰ বাবে প্ৰকৃত আধ্যাত্মিক জ্ঞান লাভ কৰিব নোৱাৰে সো বেসিক্যালি এইটোই কৈছে যে আমি যদি কি কৰিব লাগে যদি আমি ভগৱানক বিচাৰি যাওঁ তেনেহ'লে আমি যেটো সাংসাৰিক মায়ামোহ আছে হেতুৰ পৰা আমি প্ৰথমতে মুক্তি লাভ কৰিব লাগিব তাৰ পিছত গৈহে আমি ভগৱানক বিচাৰি পাম ঠিক আছে নহলে আমি তীৰ্থস্থানলৈ গ'লেও ভগৱানক বিচাৰি নাপাও কিয়নো ভগৱান কোনো নিৰ্দিষ্ট তীৰ্থস্থানত নাথাকে ভগৱানৰ কোনো নিৰ্দিষ্ট ঘৰ নাথাকে যে ভগৱান তাত থাকে বা এনেকৈ মানুহৰ নিচিনাকৈ বসবাস নকৰে ভগৱান থাকে সকলোৰে মাজত তাৰপিছত নেক্সট চোৱা হজাৰ মইনাটিৰ অনেক যুগতি দেউমাৰি পাৰ হলে এৰিলে প্ৰীতি এইটো হ'ব প্ৰথমতে চোৱা হেগিটা লাগে উক্ত কবিতাভাষী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত আজান ফকীৰৰ দ্বাৰা ৰচিত জিকিৰ নামৰ পাঠ্যৰ পৰা তুলি দিয়া হৈছে আগৰটোৰ সৈতে সেম হয় তাৰপিছত চোৱা প্ৰসংগ হ'ব উক্ত কবিতাভাষীৰ জৰিয়তে কবিয়ে মানৱ দেশত আবদ্ধ হৈ থকা অবিনাশী আত্মাৰ মুক্তিৰ কথাকে কৈছে ব্যাখ্যা হ'ব ইয়াত দেহটোক এটা সজা আৰু আত্মাক এটি মইনা চৰাইৰ সৈতে তুলনা কৰা হৈছে মইনা চৰাইটোৱে যিদৰে সজাত থকালৈকে গৃহস্থৰ সৈতে মায়াৰ সম্পৰ্ক ৰাখে তেনেদৰে আত্মায়ো দেশৰ ভিতৰত থকালৈকে সংসাৰৰ মায়ামুখত আবদ্ধ হৈ থাকে কিন্তু মৃত্যুৰ সময় হলে মইনা চৰাইৰূপী আত্মাই দেহৰূপী সজা ত্যাগ কৰি সকলো মায়া মমতা বা প্ৰীতি দেহ ছেদ কৰি গুচি যায় তেতিয়া দেহটো মূল্যহীন হৈ পৰে সো এটোত কি কৈছে হেৰুত কৈছে যে যেনেকৈ ধৰি লোৱা চৰাই এটা যেতিয়ালৈকে সজা এটাত বন্দী কৰি থোৱা হয় তেতিয়ালৈকে চৰাইটো গৃহস্থৰ সৈতেহে থাকে গৃহস্থৰ কথা মানি চলে কিন্তু যেতিয়া সজাটোৰ পৰা চৰাইটোক এৰি দিয়া হয় তেতিয়া চৰাইটো উৰি গুচি যায় তেনেকৈ কৈছে যে মানুহৰ শৰীৰৰ মাজত কি থাকে মানুহৰ আত্মা থাকে তো যেতিয়া আত্মাটো ওলাই যায় তেতিয়া অকল মানুহৰ
কি হয় মানুহৰ শৰীৰটো বাকি থাকি যায় সেইটোই কথা কৈছে সো ষ্টুডেণ্টছ এইখিনিতে তোমালোকৰ ওচৰত সৰু এটা ৰিকুৱেষ্ট যদি তোমালোকে মোক ছাপোৰ্ট কৰিব বিচাৰা তেনেহ'লে কিউআৰটো স্কেন কৰি মোক ছাপোৰ্ট কৰিব পাৰা তোমালোকৰ সৰু এটা ছাপোৰ্ট মোৰ কাৰণে ডাঙৰ মটিভেশ্যন হয় সো যদি বিচাৰা কৰিব পাৰা ঠিক আছে তাৰপিছত চোৱা ভাষা বিষয়ক তাৰে 1 নম্বৰ দিয়া আছে সমৰ্থক শব্দ লিখা সমৰ্থক শব্দ মানে হৈছে একে অৰ্থ বুজোৱা শব্দ সো প্ৰথমটো চোৱা চিন্তু তাৰপিছত দিয়া আছে ঘাট তাৰপিছত পিৰিতি তাৰপিছত আসমান তাৰপিছত দৰিয়া তাৰপিছত পিয়াহ বাদ ভেল ঠিক আছে এইকেইটা একে অৰ্থ বুজোৱা শব্দ লিখিব লাগে প্ৰথমটো চোৱা চিন্তু চিন্তু মানে হৈছে বাবু বা মন কৰো তাৰপিছত ঘাট ঘাট মানে হৈছে নৈ পাৰ বা তীৰ্থ তাৰপিছত পিৰিতি পিৰিতি মানে হৈছে প্ৰেম বা ভাল পোৱা তাৰপিছত আসমান আসমান মানে হৈছে আকাশ গগন তোমালোকে জানা তাৰপিছত দৰিয়া দৰিয়া মানে হৈছে সাগৰ বা নদী তাৰপিছত পিয়াহ পিয়াহ মানে হৈছে তৃষ্ণা ঠিক আছে ইয়াত চোৱা পিয়াহটো দুবাৰকে লিখা হৈ গৈছে এইটো নহ'ব তাৰপিছত হ'ব বাট বাট হ'ব পথ বা ৰাস্তা তাৰপিছত ভেল সেইটো হ'ব বুৰ বা নাও তাৰপিছত চোৱা মই তোমালোকক ভিডিঅ'ৰ প্ৰথমতে কৈছিলোঁ যে কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ আলোচনা কৰিম লাষ্টলৈকে যিকেইটা HSLC এক্সামত আহি গৈছে তো চোৱা 15 চনৰ পৰা 25 চনলৈকে অহা কিছুমান কুৱেশ্যন এনচাৰ এইটো চেপ্টাৰৰ পৰা ঠিক আছে প্ৰথম কুৱেশ্যনটো আছে আজান ফকীৰৰ প্ৰকৃত নাম কি আছিল 2016ত আহিছিলে এনচাৰ হ'ব আজান ফকীৰৰ প্ৰকৃত নাম আছিল হৰজত শ্বাহ মিলন তাৰপিছত 2 নম্বৰ জিকিৰ শব্দটোৰ অৰ্থ কি 2017ত আহিছে এনচাৰ হ'ব জিকিৰ শব্দটোৰ অৰ্থ হ'ল বাৰে বাৰে উচ্চাৰণ কৰা তাৰপিছত 3 নম্বৰ চোৱা মুমিন শব্দৰ অৰ্থ কি এনচাৰ হ'ব মুমিন শব্দৰ অৰ্থ হ'ল বিশ্বাসী মুছলমান তাৰপিছত নেক্সট কুৱেশ্যন চোৱা আজান ফকীৰে ক'ত ধৰ্ম চৰ্চা কৰিছিলে 2019ত আহি গৈছে এনচাৰ হ'ব আজান ফকীৰে দিখৌমুখৰ খৰাগুৰি চাপৰিত ধৰ্ম চৰ্চা কৰিছিল তাৰপিছত 5 নম্বৰ কুতুব মানে কি কুতুব মানে হ'ল দুব নক্ষত্ৰ 2020ত আহিছে এইটো কুৱেশ্যন তাৰপিছত নেক্সট চোৱা 6 নম্বৰ জিকিৰবোৰত কাৰ প্ৰভাৱ পৰিছিল বুলি পণ্ডিতসকলে অনুমান কৰে 2022ত আহিছে এইটো এনচাৰ হ'ব জিকিৰবোৰত শংকৰদেৱৰ দ্বাৰা প্ৰচাৰিত নৱবৈষ্ণৱ ধৰ্মৰ প্ৰভাৱ পৰিছিল বুলি পণ্ডিতসকলে অনুমান কৰে তাৰপিছত 7 নম্বৰ চোৱা জিকিৰৰ মূল ভাৱ তোমাৰ ভাষাৰে লিখা 2018ত আহিছিল এইটো এনচাৰ হ'ব আজান ফকীৰৰ জিকিৰত আল্লাহৰ মহিমা আৰু মানৱ জীৱনৰ আধ্যাত্মিক দিশটো প্ৰকাশ পাইছে ইয়াত কোৱা হৈছে যে ঈশ্বৰক বাহিৰত বিচাৰি ফুৰাৰ প্ৰয়োজন নাই কাৰণ তেওঁ বিশ্বাসীজনৰ হৃদয়ত বিৰাজ কৰে মানুহৰ শৰীৰটোক সজা আৰু আত্মাক মইনাৰ লগত তুলনা কৰি মইনা চৰাই বুলি লিখিবা ঠিক আছে মইনাৰ চৰাইৰ লগত তুলনা কৰি আত্মাৰ মুক্তিৰ আকাংক্ষাৰ কথা কোৱা হৈছে জিকিৰটিত হিন্দু আৰু ইছলাম ধৰ্মৰ ভাৱধাৰাৰ এক সুন্দৰ সমন্বয় ঘটিছে যি অসমীয়া সমাজৰ সমন্বয়ৰ এক উৎকৃষ্ট নিদৰ্শন তাৰপিছত চোৱা কিছুমান অতিৰিক্ত কুৱেশ্যন যিকেইটা নেকি অতি গুৰুত্বপূৰ্ণ হয় তোমালোকৰ এক্সামৰ কাৰণে আগত আহিব পাৰে ঠিক আছে চ' এইকেইটাও তোমালোকে লিখি ল'বা 1 নম্বৰ চোৱা জিকিৰত উল্লেখ থকা খালে খলৰ লগত দৰিকাৰ টপালি কথাষাৰ অৰ্থ কি এনচাৰ হ'ব ইয়াৰ অৰ্থ হ'ল হাল খলৰ দৰে ডাঙৰ মাছৰ লগত দৰিকণাৰ দৰে সৰু মাছৰ কোনো তুলনা নহয় ইয়াৰ দ্বাৰা কবিয়ে বাহ্যিক তীৰ্থযাত্ৰাৰ তুলনা আভ্যন্তৰীণ ঈশ্বৰৰ উপলব্ধিৰ শ্ৰেষ্ঠতা বুজাইছে তাৰপিছত চোৱা 2 নম্বৰ আজান ফকীৰ কোন ৰজাৰ দিনত অসমলৈ আহিছিলে এইটো ইম্পৰ্টেণ্ট হয় এনচাৰ হ'ব আজান ফকীৰ আহোম ৰজা গদাধৰ সিংহৰ দিনত অসমলৈ আহিছিলে তাৰপিছত 3 নম্বৰ চোৱা জিকিৰত উল্লেখ থকা ত্ৰিবেণীৰ অৰ্থ কি এনচাৰ হ'ব জিকিৰত উল্লেখ থকা ত্ৰিবেণীৰ অৰ্থ হ'ল গংগা যমুনা সৰস্বতী নদীৰ সংগমস্থল যি এক পবিত্ৰ স্থান হয় তাৰপিছত নেক্সট কুৱেশ্যন কবিয়ে কাক ৰহমৰ গিৰিহত বুলি কৈছে এনচাৰ হ'ব কবিয়ে ৰহমৰ গিৰিহত অৰ্থাৎ দয়াৰ মালিক বুলি কৈছে তাৰপিছত নেক্সট কুৱেশ্যন আসমানৰ কুতুব তৰা বুলি কাক কোৱা হৈছে এনচাৰ হ'ব আসমানৰ কুতুব তৰা বুলি ধ্ৰুৱ তৰাক কোৱা হৈছে তাৰপিছত জিকিৰত খজা আৰু মইনা শব্দ দুটাই কি বুজাইছে এনচাৰ হ'ব জিকিৰত খজা শব্দই মানুহৰ শৰীৰটোক আৰু মইনা শব্দই মানুহৰ আত্মাক বুজাইছে তাৰপিছত নেক্সট কুৱেশ্যন চোৱা জিকিৰৰ মূল উদ্দেশ্য কি এনচাৰ হ'ব জিকিৰৰ মূল উদ্দেশ্য হ'ল আল্লাহৰ নাম বাৰে বাৰে উচ্চাৰণ কৰি তেওঁৰ প্ৰতি আনুগত্য প্ৰকাশ কৰা আৰু মানুহক আধ্যাত্মিক পথৰ সন্ধান দিয়া তাৰপিছত চোৱা নেক্সট কুৱেশ্যন জিকিৰত কোন দুটা ধৰ্মৰ মাজত সমন্বয় ভাৱ দেখা যায় এনচাৰ হ'ব জিকিৰত হিন্দু ধৰ্মৰ বৈষ্ণৱবাদ আৰু ইছলাম ধৰ্মৰ সুফিবাদৰ মাজত সমন্বয় ভাৱ দেখা যায় তাৰপিছত নেক্সট কুৱেশ্যন চোৱা আদম কোন
এনচাৰ হ'ব কোৰাণৰ মতে আদম হ'ল আল্লাহৰ দ্বাৰা সৃষ্ট প্ৰথম মানুহ। সো ষ্টুডেণ্টছ সেইখিনিতে এইটো চেপ্টাৰৰ সকলো প্ৰশ্ন উত্তৰবোৰ শেষ হৈছে। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। লগতে নেক্সট চেপ্টাৰৰ ভিডিঅ'ৰ লিংকটো এইটো ভিডিঅ'ৰে ডেছক্ৰিপশ্যন বক্সত পাই যাবা, তাৰ পৰা চাব পাৰিবা। আৰু লগতে তোমালোকে এইটো চেনেলৰ প্লেলিষ্টটো ভিজিট কৰিব পাৰা, তাত সকলো চেপ্টাৰৰ ভিডিঅ'বোৰ চিৰিয়েলকৈ দিয়া আছে, তাৰ পৰা চাব পাৰিবা। ভিডিঅ'টো লাষ্টলৈকে দেখাৰ বাবে ধন্যবাদ।